মোৰ এটা সন্দেহ হৈছে বোধ কৰোঁ আপোনালোকৰো চিন্তা চৰ্চাই বিবেকে তেনেকুৱাই কথা বিচাৰি পাব আৰু তেনেকুৱাই আচলতে আমাক বুজোৱা হৈছে সেই ভিডিঅ'টোৰ দ্বাৰা এজন সাধাৰণ সৰু মানুহেও বিচাৰি পাব যে তাত কিবা এটা আছে মই খোলাখুলিকৈ ক'ব খুজিছোঁ প্ৰথমে যদি আপোনালোকে দেখা নাই এই ভিডিঅ'টো চাই লওক গৰিমা বাইদেৱে ইতিমধ্যে জুবিন গাৰ্গৰ পেজৰ পৰা আহি তেওঁ ৰাইজলৈ এটা অনুৰোধ কৰিছে কান্দি কান্দি যে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক আপোনালোকে অসমলৈ আহিবলৈ দিয়ক জুবিন গাৰ্গৰ লগত কাৰণ জীৱিত কালত জুবিন গাৰ্গে এটা টুপু হেনু বোলে পৰিব দিয়া নাছিল সিদ্ধাৰ্থ শৰ্মাক আৰু কথা জুবিনে কেতিয়াও তাৰ গাত টুপ এটা পৰিবলৈ নিদিয়ে আজি তাক জুবিনৰ সেই যাত্ৰাত থাকিবলৈ দিয়ক আপোনালোকে যি তাৰ বিষয়ে তাৰ বিপক্ষে যদি কিবা ভাবিছে সেই বস্তুবোৰ আপোনালোকে আপোনালোকৰ মনৰ পৰা উলিয়াই দিয়ক সকলো থাকক একেলগে আমাৰ পৰিয়ালটো একেলগে থাকক আমাৰ নিজৰ মানুহবোৰ কাৰণ মই জানো কাইলৈ মোক সিদ্ধাৰ্থ ছাপোৰ্ট লাগিব সি মোৰ কাষত নাথাকিলে মই একো কৰিব নোৱাৰিম বহু আধৰুৱা কাম জুবিন গাৰ্গৰ সিদ্ধাৰ্থ শৰ্মা নহ'লে হেনো বোলে তেওঁ কৰিব নোৱাৰিব এটা সাংঘাতিক মানে কনফিউজনছ তেওঁ ৰিকুৱেষ্ট কৰিছে বৌ আপুনি যদি কেতিয়াবালৈ মোৰ ভিডিঅ'টো পায় বৌ বাইদেউ যিয়ে বুলি নকৈছোঁ আপোনাক প্ৰথম দেখিলোঁ আপুনি এনেকৈ পেজত আহি কিবা কথা কোৱা আজি জুবিন গাৰ্গৰ পেজত আহি আপুনি প্ৰথমবাৰ আপোনাৰ কিবা এটা বক্তব্য প্ৰকাশ কৰিছে তাকো সন্দেহৰ দৃষ্টি আপুনি অসমীয়া ৰাইজৰ মাজলৈ ঠেলি দিলে আপুনি ৰিকুৱেষ্ট কৰিলে সিদ্ধাৰ্থ শৰ্মা মেনেজাৰজনক জুবিন গাৰ্গৰ ডেড বডিৰ লগত অসমলৈ আহিবলৈ দিয়ক সিদ্ধাৰ্থ শৰ্মা নহ'লে জুবিন গাৰ্গৰ আধৰুৱা কামখিনি আপুনি কৰিব নোৱাৰিব মই সুধিছোঁ ৰাইজ আপোনালোকৰো মতামত জনাব সিদ্ধাৰ্থ শৰ্মা এজন মেনেজাৰ আছিল নে সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ CPU আছিলে যি হাৰ্ড ডিস্ক আছিলে মাদাৰ বৰ্ড আছিলে নে প্ৰডিউচাৰ আছিলে তেওঁ কিবা কৰি পেলে মানে দিছিলে গোটেইখিনি মানে সজাই পুৰাই কি ভাষাৰে মই কম জুবিন গাৰ্গ এজন জাষ্ট সুৰকাৰ আছিলে য'ত সিদ্ধাৰ্থ শৰ্মাই গোটেইখিনি মেকিং প্লানিং কৰি মেলি এওঁক দিছিল কণ্টেণ্টটো এইটো বনা এনেকৈ ক এনেকৈ গা তেওঁ কৰিছিল মানে জুবিন গাৰ্গ এজন খালী সুৰকাৰ মানে এজন কণ্ঠৰ গৰাকী আছিলে তেওঁ এজন বাকী একো নাই থাৰ্ড ক্লাছ আছিল গোটেইখিনি এই ফিল্ম বনোৱা কিবা এইবিলাক স্ক্ৰিপ্ট বনোৱা এইবোৰ যিমানবোৰ বিবেক বুদ্ধিত আছিল জুবিন গাৰ্গ একো নাই সকলোবোৰ সিদ্ধাৰ্থ শৰ্মাহে আছিলে মই সুধিছোঁ আপোনাক আপোনাৰ ইমান দৰদ সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে কিয় হ'ল বৌ বাইদেউ বেয়া নাপাব এই সময়ত আজি এষাৰ কথা কওঁ যে জুবিন গাৰ্গ আপোনাৰ গিৰিয়েক কেৱল নহয় তেওঁ গোটেই অসমৰ সম্পদ হয় তাত আপোনাৰ ব্যক্তিগত একো নাই তেওঁ ৰাইজৰ অসমৰ অসমীয়াৰ গতিকে আপুনি তেনেধৰণৰ কথা কি স্বাৰ্থত ক'লে মই সুধিছোঁ যদি জুবিন গাৰ্গৰ ঠাইত সিদ্ধাৰ্থ শৰ্মাৰ মৃত্যু হ'লহেঁতেন তেতিয়া আপুনি কি কৰিলেহেঁতেন তেতিয়াও আপুনি ক'লেহেঁতেন নেকি যে জুবিন গাৰ্গ এতিয়া আৰু গোটেই জীৱনটো তাৰ অসাৰ হ'ব সি একদম একো কৰিব নোৱাৰিব আমাৰ সিদ্ধাৰ্থ শৰ্মা আছিল গোটেই কামখিনি তেওঁ চম্ভালি আছিল আপুনি তেনেকৈ ক'ব নেকি সিদ্ধাৰ্থ শৰ্মা এজন মেনেজাৰ আছিল যোনে কেৱল টকা পইচাখিনি মেনেজ কৰি আছিল এটা ভাল দৰমহা খাই আছিল আদাৰ দেন সি একো কৰা নাছিল যদি সি কিবা কৰিছিল আপোনাৰ গিৰিয়েকৰ যিমানবোৰ চৰিত্ৰত মানুহৰ কটু বাক্যৰে তেওঁক ঠোকা খৰুকা কৰিছিল প্ৰতিবাদ কৰিছিল আমিও কৰিছিলোঁ সেইবোৰ দুষ্কৰ্মৰ পৰা তেওঁক বিৰত কৰাব পাৰিব লাগিছিল সেইকাৰণে কৈছোঁ জুবিন গাৰ্গে হাজাৰ কিবা বিতৰ্কিত মন্তব্য কৰিছে যদিও সেই আমি ধৰি ৰখা নাৰাখোঁ এজন ব্যক্তিৰ মৃত্যুত সকলোবোৰ ছাই হৈ যায় কেৱল তেওঁ ভাল গুণবোৰ মানুহে প্ৰকাশ প্ৰচাৰ কৰে হৃদয়ত ধৰি ৰাখে জুবিন গাৰ্গে যদি কিবা কৰিছিলোঁ কৈছিলোঁ সেয়া আমি বাৎসল্য স্বৰূপ বুলিয়েই
কিবা আপোন মানুহে কৰিছিল বুলিয়ে আমি দায়িত্ব হিচাপে তেওঁক কিবা কৈয়ে সকলোবোৰ এৰি দিছিলোঁ, কেৱল তেওঁক ভাল হোৱাটো বিচাৰিছিলোঁ। কিন্তু মই সুধিছোঁ, আপুনি আজি যাৰ কাৰণে কান্দি কুটি ভিডিঅ' কৰিছে তেওঁকো আহিবলৈ দিয়ক, সিদ্ধাৰ্থ শৰ্মা মেনেজাৰটোক। তেওঁ জুবিন গাৰ্গৰ কি উপকাৰিতা আছিল মোক কওক। কেৱল তিজোৰিটো, তেওঁৰ যিটো বেংকিং মেনেজিংটো কৰি থকা বাদে আৰু কি কৰিছিল? আপোনাৰ গিৰিয়েকৰ এই যিটো শৰীৰটো মুখ্য, মই যদি আছোঁ, মোৰ শৰীৰটো যদি সুস্থিৰে থাকে তেতিয়াহে মই বাকীবোৰ প্লান কৰিব পাৰিম। জুবিন গাৰ্গৰ এই শৰীৰটোৱেই যে মদ খুৱাই নষ্ট কৰি দিলে, তাৰ কেতিয়াবা তেওঁ এটা কিবা একশ্যন লৈছিলনে? আপোনাৰ গিৰিয়েকক আজি মই কৈছোঁ শুনক, আপোনাৰ গিৰিয়েকক আমাৰ মাজৰ পৰা লৈ যোৱা হেৰুওৱা প্ৰথম মানুহজনেই হৈছে সিদ্ধাৰ্থ শৰ্মা। যদিও সেই তাৰ নাম কি আছিলে, এইটো কি আছিল যে, আৰে এইটো শ্যাম কানু মহন্ত কথা বাৰু নকলোৱে, সি এটা দালালি, যাক লৈ কেৱল দালাল কৰি আছিলে। এই মেনেজাৰ যিজন, যাৰ কাৰণে আজি আপুনি কান্দি কাটি ভিডিঅ' কৰিছে, তাক আহিবলৈ দিয়ক। মানে সি নহ'লে আপোনাৰ জীৱনত ক'ৰবাত শূন্যতা হ'ব নেকি? জুবিন আপোনাৰ জীৱনৰ কাৰণে এটা শূন্য আছিল নেকি? তাকেই আপুনি ক'ব খুজিছে নেকি? বেয়া নাপাব, মাৰ্জনা কৰিব, এয়া আমাক ভাবিবলৈ বাধ্য কৰিছে। আপোনাৰ ইমান আদৰৰ মৰমৰ বা আচ্ছা, আপুনি আৰু এটা কথা ক'ব খোজে নেকি যে আজি জুবিন গাৰ্গৰ যি অন্ত্যেষ্টিক্ৰিয়া, এই গোটেই কাৰ্যখিনি সেই মেনেজাৰটো নহ'লে তথা জুবিন গাৰ্গৰ তিজোৰি ধনখিনি নহ'লে অসমবাসীয়ে কৰিব নোৱাৰিব? আজি অসমৰ অলিয়ে গলিয়ে প্ৰতিজন মানুহেই যে কান্দিছে, এয়া যে কৰি আছে, কি আপোনাৰ মানে উপাৰ্জনৰ টকা সেই মেনেজাৰটো ধন তিজোৰিৰ পৰা টকাৰ আশাত কোনোবাই কৰিব বুলি আপুনি ভাবিছে নেকি? তেওঁ আদ্য স্বাৰ্থৰ কাৰণে কি সেই আহি তিজোৰিটো খুলি দিলেহে আদ্য স্বাৰ্থ হ'ব, আপুনি তেনেকুৱা বুজাবলৈ বিচাৰিছে নেকি বাইদেউ? অসম চৰকাৰেও যদি নকৰে, অসমীয়া মানুহে সেয়া কৰিব, তেতিয়াহ'লে আপুনি কেনেকৈ ক'লে? আৰু আপুনি এই কথা কেনেকৈ ক'বলৈ পাৰিলে যে জুবিন গাৰ্গৰ আধৰুৱা কামখিনি সি নাহিলে কৰিব নোৱাৰিব? কি আধৰুৱা কাম সি কৰিব? সি কোন ঘণ্টা হয়, তাৰ কি আছে? কেৱল মেনেজাৰটো বাদে, পইচা গন্তি কৰাৰ বাদে তাৰ আৰু কি অকাত আছে সুধিছোঁ। না সি এজন গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, কিবা কি নে আপোনাৰ ইমান মৰম দৰদ কিয়? প্ৰশ্ন মই নহয়, গোটেই অসমীয়াই কৰিব। বেয়া নাপাব, মাৰ্জনা কৰিব। আপোনাৰ পৰা এই ভিডিঅ'টো আমি আশা কৰা নাছিলোঁ। মই আকৌ সুধিছোঁ, যদি জুবিনৰ ঠাইত সিদ্ধাৰ্থ শৰ্মা যদি মৃত্যু হ'লহেঁতেন, তেতিয়াহ'লে কি আপুনিও হয়তো হাৰ্ট ফেইল হৈ ছুইচাইড কৰি দিলেহেঁতেন নেকি? নে জুবিন গাৰ্গৰ জীৱনটো অসাৰ হৈ গ'লহেঁতেন নেকি? এনেকুৱা ক'ব খোজে নেকি? আজি জুবিন গাৰ্গ গুচি গ'ল যেন আপোনাৰ গাত বিশেষ একো ওজন ভাগি পৰা নাই, পাহাৰ ভাগি পৰা নাই। কেৱল জুবিন গাৰ্গৰ ডেড বডিটোৰ লগত সিদ্ধাৰ্থ শৰ্মা অহাটোহে আপোনাৰ কাৰণে বৰ উল্লেখযোগ্য হৈছে। কিয়? কি আধৰুৱা কাম আহি সি কৰিবহি? তাৰ কি কোৱালিটি আছে? জুবিন গাৰ্গৰ জমা তিজোৰি পইচাখিনি কেৱল হয়তো আপোনাক দিব, তাত বাদে আৰু আপুনি কি আশা কৰে তাৰ পৰা? কুৱেশ্যন কিন্তু আপুনিয়ে প্ৰকাশ কৰিছে। মাৰ্জনা কৰিব, আমাৰ অন্তৰে মুখেৰে সেই কথাষাৰ ক'ব খোজা নাই। ঈশ্বৰে নকৰক তেনেকুৱাই যাতে আমি দেখিবলৈ শুনিবলৈ নেপাওঁ কালিলৈ। সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতি আপোনাৰ ইমান কিয় দৰদ? জুবিন গাৰ্গ আপোনাৰ গিৰিয়েক, কেৱল গিৰিয়েক নাছিল, আপোনাৰ ব্যক্তিগত প্ৰাপ্য অধিকাৰ নাছিল। জুবিন গাৰ্গ অসমৰ সম্পদ হয়। আজি জুবিন গাৰ্গৰ এটা টকাও নালাগে, সিদ্ধাৰ্থ শৰ্মাৰ তিজোৰি চাবিও আমাক নালাগে জুবিন গাৰ্গক জীয়াই ৰাখিবলৈ, তেওঁ আদ্য শ্ৰাদ্ধ পাতিবলৈ। জুবিন গাৰ্গৰ আধৰুৱা কামখিনি কৰিবলৈ সিদ্ধাৰ্থ শৰ্মাৰ কোনো অকাত নাই, কোনো কোৱালিটি নাই। আপুনি যাৰ কাৰণে ইমান অনুনয় বিনয় কৰিছে, ৰাইজক কিন্তু আপুনি বহু প্ৰশ্ন মুখামুখি কৰি দিছে। দয়া কৰি যদিও কিবা আপুনি ভাবি কৈছে, এই কথাবোৰ আপুনি আৰু আগলৈ যেন নকয়। জুবিন গাৰ্গৰ মৃত্যুত এক ডাঙৰ ৰহস্য আছে, আৰু এই ৰহস্যত শ্যাম কানু মহন্ত তথা আপোনাৰ মেনেজাৰজন, মই নকওঁ যে আপোনাৰো ক'ৰবাত সহযোগ আছে নেকি, এই কথাষাৰ নকওঁ, কিন্তু বাধ্য নকৰোৱাব মানুহক
শ্যাম কানু মহন্ত আৰু আপোনাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কাৰোবাৰ হুকুমত জুবিন গাৰ্গক হত্যা কৰিছে নহলে শ্যাম কানু মহন্তই ইমান কেয়াৰলেছ হৈ তেওঁ কিয় পঠিয়াই দিছিল আকৌ কৈছো মানিছো শ্যাম কানু মহন্ত বিজনেছ পাৰপছত তেওঁ বিজি থাকিল তেওঁ নেগুৰত ধৰি থাকিব নোৱাৰে জুবিন গাৰ্গ সৰু লৰা নহয় কিন্তু আপুনি যাক লৈ ইমান আজি আশা কৰিছে সেই মেনেজাৰজন তেওঁ কিয় পিছৰবাৰ যিবাৰত গৈ তেওঁ সলিল সমাধি খেদিলে নিজৰ জীৱনটো বিনা সেফ জেকেটত তেওঁ কিয় সাঁতুৰিবলৈ যাবলৈ দিলে কিয় গৈছিল যদি বাধা কৰিছিল তাৰ ভিডিঅ' কিয় নাই প্ৰথম যিটো তেওঁ এটা হলৌমলৌ আনকমফৰ্টেবল জেকেট পিন্ধি গৈছিল সেই ভিডিঅ'টো আমি পাইছোঁ সেইটো জেকেট পিন্ধি গৈ তেওঁ সুশৰীৰে গুচিও আহিছে পিছৰবাৰহে হেনো আপোনাৰ আগৰ বক্তব্যত পাইছোঁ আপুনি কৈছে যে পিছৰবাৰ তেওঁ আকৌ গৈছিলে যিটোত তেওঁ জেকেট নোলোৱাকৈ গৈছিল মই সুধিছোঁ জেকেট এটা কিয় দিয়া হোৱা নাছিল আপোনাৰ সেই দায়িত্বশীল মেনেজাৰজনে কিয় জেকেট এটা পিন্ধাই পঠিওৱা নাছিল কেনেকৈ মৃত্যু হ'ল ছাৱৰ পানীত কিয় এটা আমি ভিডিঅ' নেপালোঁ সেই ভিডিঅ'টো যিটো ভিডিঅ'ত তেওঁ খালী উইদাউট জেকেটত গৈছিল আৰু য'ত তেওঁ মৃত্যু হৈছিল সেই সময়ৰ ভিডিঅ' আমি কিয় নেপালোঁ কেনেকৈ তেওঁ কক কৰিছিল কিংবা তেওঁ কেনেকৈ হস্পিটেল নিছিল কি কৰিছিল কিয় নেপালোঁ দয়া কৰি বৌ বাইদেউ আপুনি আৰু এনে ভিডিঅ' কথা বতৰা যেন নকৰে কাৰণ জুবিন গাৰ্গ অসমৰ সম্পদ আমাৰ সন্দেহ আছে জুবিন গাৰ্গৰ ইতিমধ্যে ছিংগাপুৰ মেডিকেলে কৈছে তেওঁৰ যিটো কি বুলি কয় পোষ্টমৰ্টেম ৰিপৰ্ট দিছে যে তেওঁ কোনো চিজাৰ হৈ পোৱা নাই আপুনি ইতিমধ্যে প্ৰকাশ কৰিছে আগৰ ভিডিঅ'ত তেওঁ চিজাৰ বেমাৰ হৈ মৰিছে দ্বিতীয়বাৰ যেতিয়া তেওঁ সাঁতুৰিব গৈছিল ডক্টৰে ৰিপৰ্ট দিছে যে চিজাৰ বেমাৰত নাই মৰা তেওঁ পানীত ডুবি মৰিছে মিনছ তেওঁ পানীত ডুবুৱাই মৰা হৈছে কোনে মৰাইছে জুবিন গাৰ্গক ইয়াত কাৰ ৰহস্য আছে জুবিনক মাৰুৱা হৈছে কোনে মাৰুৱাইছে য'ত শ্যাম কানু মহন্ত আৰু আপোনাৰ মৰমৰ সেই সিদ্ধাৰ্থ শৰ্মা মেনেজাৰজনক দ্বাৰা মৰুৱা হৈছে জুবিন গাৰ্গ জীয়াই থাকিলে কাৰ এনে ক্ষতি হোৱাৰ আশংকাত জুবিন গাৰ্গক হত্যা কৰোৱা হৈছে ইয়াৰ ৰাইজৰ মাজলৈ এৰিলোঁ দয়া কৰি আপুনি এনেধৰণৰ বক্তব্যসমূহৰ পৰা দূৰত থাকিব কৈছোঁ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছে সেই কথাটো ক'বলৈ মই খুব দুখ পাইছোঁ মোৰ এতিয়াও বিশ্বাস হোৱা নাই জুবিন গাৰ্গৰ মৃত্যু হৈছে মোৰ নহয় জুবিন গাৰ্গৰ অনুগামীসকলে এতিয়াও কোনো বিশ্বাস কৰিব পৰা নাই জুবিন গাৰ্গৰ মৃত্যু হৈছে মই এনেকুৱা লাগে যেন সপোন এটা দেখিছোঁ হঠাৎ যেন জুবিন আহিব আহি ক'ব অতনো মই জীয়াই আছোঁ মই ধেমালি কৰিছোঁ মই বাৰে বাৰে এই কথাটো আছে যোৱা নিশা মই একেবাৰে শুব পৰা নাছিলোঁ বাৰে বাৰে মনলৈ আহিছিল জুবিন গাৰ্গৰ কথা জুবিন গাৰ্গৰ বাসগৃহৰ বাহিৰত কালি এক অভূতপূৰ্ব পৰিৱেশ সৃষ্টি হৈছিল বিভিন্ন অনুগামীৰ আগমন ঘটিছিল হাজাৰ হাজাৰ অনুগামীৰ আগমন ঘটিছিল চিঞৰি চিঞৰি জুবিনৰ গান গাইছিল মাজে মাজে কাৰোবাৰ বিৰুদ্ধে শ্লোগান দিছিল এওঁলোকে শ্যাম কানু মহন্তৰ বিৰুদ্ধে ঘনে ঘনে শ্লোগান দিয়া দেখা গৈছিল কিয়নো সমগ্ৰ ঘটনাৰ বাবে শ্যাম কানু মহন্তক বহুতে দোষাৰোপ কৰিছে আচলতে শ্যাম কানু মহন্ত নামৰ ব্যক্তিজনে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰিছিল আৰু এই নৰ্থ ইষ্ট ফেষ্টিভেললৈ গীত গাবলৈ জুবিন গাৰ্গক দিয়া হৈছিল এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আঁৰৰ বহু খবৰ ইতিমধ্যে আমাৰ হাতত আহিছে নৰ্থ ইষ্ট ফেষ্টিভেল ইয়াৰ পূৰ্বে দিল্লীত আয়োজন কৰা হৈছিল কেইবছৰমান আগতে বেংককত আয়োজন কৰা হ'ল আৰু এইবাৰ ছিংগাপুৰত আয়োজন কৰা হৈছে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰা হৈছে অসমৰ পৰা বচা বচা নিৰ্দিষ্ট চেনেলৰ বা নিৰ্দিষ্ট কাকতৰ সাংবাদিকক শ্যাম কানু মহন্তই লৈ গৈছে ছিংগাপুৰলৈ সেই সাংবাদিকসকলে এতিয়া সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে জুবিন গাৰ্গৰ মৃত্যু সংক্ৰান্তত কোনো ক্ষেত্ৰতেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকসকলক তেওঁলোকে দোষাৰোপ কৰিব বিচৰা নাই বা শ্যাম কানু মহন্তক দোষাৰোপ কৰিব বিচৰা নাই তেওঁলোকে দোষাৰোপ কৰিব কেনেকৈ কিয়নো শ্যাম কানু মহন্তৰ আতিথ্যত তেওঁলোক এই মুহূৰ্তত ছিংগাপুৰত আছে জুবিনৰ মৃত্যুৰ সময়ত তেওঁলোক ছিংগাপুৰতে আছিল এতিয়া আমাৰ তাত বহুবোৰ তথ্য আহিছে এবাৰ সমস্ত কাহিনী শুনিলে জুবিনৰ অনুগামীসকল জ্বলি উঠিব তেনেহ'লে প্ৰথমৰ পৰা সমগ্ৰ কাহিনী ক'ব বিচাৰিছোঁ অপ্ৰিয় হ'লেও এই কথা সত্য এবাৰ প্ৰথমেই শুনি লওক যে আচলতে নৰ্থ ইষ্ট ফেষ্টিভেলত জুবিন গাৰ্গে গীত পৰিৱেশন কৰাৰ কথা কেতিয়া আছিল আচৰিত হ'ব আজি নিশা জুবিন গাৰ্গে গীত পৰিৱেশন কৰাৰ কথা আছিল অৰ্থাৎ 20 ছেপ্টেম্বৰৰ নিশা ছিংগাপুৰত জুবিন গাৰ্গে গীত পৰিৱেশন কৰাৰ কথা আছিল কিন্তু জুবিন গাৰ্গ ছিংগাপুৰলৈ গৈছিল কেতিয়া 17 ছেপ্টেম্বৰ তাৰিখে অৰ্থাৎ 20 ছেপ্টেম্বৰৰ 3 দিন আগতে 17, 18, 19, 20 17 তাৰিখে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা হৈছিল কিয় লৈ যোৱা হৈছিল ইয়াৰ কোনো উত্তৰ নাই যি কি নহওক জুবিন গাৰ্গৰ কথা মই ইতিমধ্যে কৈছোঁ যে শ্যাম কানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে জুবিন গাৰ্গ জড়িত যদিও জুবিনে প্ৰফেচনেলি বা পেশাদাৰীভাৱে শ্যাম কানু মহন্তৰ সৈতে কাম নকৰে বন্ধুত্বসুলভ মনোভাৱেৰে কাম কৰে যি ধৰণে জুবিনে পইচা ল'ব লাগে সেই ধৰণে পইচা নলয়
আৰু সেইবাবেই জুবিনে এবাৰ ছিংগাপুৰত অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈও নিজৰ ব্ৰেণ্ডটো নিয়া আছিল লগত দিছিল কেৱল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু ৰেকৰ্ডিষ্ট শেখৰ গোস্বামী শেখৰে ট্ৰেক লৈ গৈছিল সাউণ্ড ছিষ্টেমত ট্ৰেক বজাই দিলেহেঁতেন সেই ট্ৰেকৰ লগে লগে হয়তো জুবিনে আজি নিশা গীত পৰিৱেশন কৰিলেহেঁতেন এই প্ৰশ্নৰ মই উত্তৰ বিচাৰি নাপালোঁ ব্যস্ত জুবিনে 20 তাৰিখে গীত পৰিৱেশন কৰিবলগীয়া আছিল যদিও 17 তাৰিখে জুবিন কিয় গৈছিল আচলতে জুবিন নৰ্থ ইষ্ট ফেষ্টিভেলত যাবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল সেই কথা জুবিনে বিভিন্ন সময়ত তেওঁৰ বন্ধুবৰ্গক কৈছিল জুবিনৰ হাততে বহু কাম জুবিনৰ এখন সপোনৰ প্ৰজেক্ট আছিল এখন চিনেমাখনৰ নাম ৰৈ ৰৈ বিনালে চিনেমাখনত জুবিনে এজন কণ্ঠশিল্পী অভিনয় কৰিছে ছবিখনৰ শ্বুটিং শ্ৰীলংকাৰ কলম্বো পৰ্যন্ত অনুষ্ঠিত হৈছিল জুবিনে কেইদিনমানৰ আগতে আমাক কৈছিল যে ছবিখনৰ গীতবোৰ তেওঁ এতিয়া গোৱা নাই কিন্তু শেহতীয়া খবৰ মতে জুবিনে ইতিমধ্যে গীতবোৰ গালে কিন্তু ডাবিঙৰ বহু কাম বাকী আছিল সম্পাদনৰ কাম কিছু পৰিমাণৰ বাকী আছিল আৰু কিছুমান এফেক্টৰ কাম বাকী আছিল তৎসত্ত্বেও এই সকলোবোৰ বাদ দি জুবিন গাৰ্গ নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিল একমাত্ৰ শ্যাম কানু মহন্তৰ আমন্ত্ৰণ ক্ৰমে দৰ্শকক জ্ঞাতাৰ্থে জনাওঁ জুবিন গাৰ্গে ইতিমধ্যে ঘোষণা কৰিছিল ৰৈ ৰৈ বিনালে ছবিখন অহা 31 অক্টোবৰত ছবিঘৰত মুক্তি পাব অৰ্থাৎ ছবিৰ দিনাংক ঠিক কৰি দিয়া হ'ল কিন্তু ছবিৰ দিনাংক সমাপ্ত হোৱা নাই এইখিনি সময়ত ছবিখনৰ কামত জুবিন ব্যস্ত থকাটো প্ৰয়োজন আছিল কিন্তু শ্যাম কানু মহন্তৰ অনুৰোধ সপক্ষে ছিংগাপুৰলৈ সামান্য মাননি লৈ গীত পৰিৱেশন কৰিবলৈ জুবিন গাৰ্গ কৈছিল এইখিনিলৈকে ঠিকে আছে শ্যাম কানু মহন্ত এটা টেলিভিজন চেনেলত সাক্ষাৎকাৰ দি কৈছিল যে জুবিনেহে যাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল সেই কথাবোৰৰ সাক্ষী আছিল জুবিনৰ লগত থকা শেখৰ এই কথা বাৰে বাৰে শ্যাম কানু মহন্ত এটা টেলিভিজন চেনেলত কৈছিল পৰৱৰ্তী সময়ত টেলিভিজন চেনেলে তেওঁলোকৰ সেই বাতৰিটো ডিলিট কৰিছে জুবিন গাৰ্গৰ এজন ঘনিষ্ঠ ব্যক্তি আছিল হৰেশ্বৰক আমি বহুত দিনৰ পৰা চিনি পাওঁ এটা সময়ত হৰেশ্বৰ আমাৰ লগত নিউজ লাইভতো কাম কৰিছিল হৰেশ্বৰৰ সৈতে জুবিনে কথা পাতিছিল কেইদিনমানৰ পূৰ্বে ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে সেই সময়ত জুবিনে কৈছিল ছিংগাপুৰলৈ যাবলৈ একেবাৰে মন নাছিল শ্যাম কানু মহন্তৰ বৰ দিগদাৰী দি থকাৰ বাবে তেওঁ যাবলৈ বাধ্য হৈছে ইচ্ছা প্ৰকাশ কৰা নাছিলে কাৰণ মই দুদিন আগত লগ পাইছিলোঁ দুদিন আগত লগ পাওঁতে আমি দুজনেই অকল আছোঁ জুবিনে ছিংগাপুৰলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিছে নাই কৰা নিজে কোৱা লাইনটো কোৱা মানে জুবিনে কেতিয়াও ছিংগাপুৰ যাব ইচ্ছা প্ৰকাশ কৰা নাছিল কাৰণ তাৰ কাম আছিলে আৰু যোৱাৰ দুদিন আগত মই আৰু সি অকলে আছিলোঁ তেতিয়া সেইবিলাক কথাই পাতি আছিল সি কৈছিলে যে মোৰ বহুত কাম আছে মোৰ ছিংগাপুৰ যাব লগা আছে কিন্তু একেবাৰে যাবৰ মন নাই ইহঁতে মোক হেৰি কৰি আছে মানে কামুৰি আছে তাৰপিছত মই তেতিয়া ক'লোঁ যে তোমাৰ যদি যাব মন নাই নগ'লেই হ'ল কামখিনি আগবঢ়োৱা কিন্তু তাৰ একেবাৰে যাবৰ মন নাছিলে সাধাৰণতে জুবিনে অনুষ্ঠান পৰিৱেশন কৰিবলৈ তেওঁ বেণ্ডটো লৈ যায় ছিংগাপুৰত জুবিন প্ৰফেচনেলি যোৱা নাছিল নেকি আচলতে শ্যাম কানু মহন্তই যি ধৰণে জুবিন গাৰ্গক পইচা দি পেলাই নিবলৈ তেনেকৈ নিয়া নাছিল কাৰণ অকল সিদ্ধাৰ্থ আৰু হেৰি গৈছিলে শেখৰ ফুল বেণ্ডটো যোৱা নাছিলে ইতিমধ্যে আপোনালোকে অতনু ভূঞা দা আৰু লগতে আৰু এজন দাদাৰ কথাখিনি শুনিলে যিখিনি কথা কৈ গৈছে আপোনালোকে মন দি যদি শুনিছে সম্পূৰ্ণ সত্য আৰু শুদ্ধ কথা কৈ গৈছে তেওঁলোকে আচলতে শ্যাম কানুহঁতি আচলতে এবাৰো নাভাবিলে জুবিন দা যে অসমৰ বহুমূলীয়া সম্পদ হয় সম্পদটো থাকি যায় কিন্তু আপোনাৰ কাজিৰঙা থাকি যাব সংৰক্ষিত কৰিবৰ কাৰণে গড় থাকি যাব তেলো থাকি যাব চাহ থাকি যাব সোণ থাকিব লগতে কামাখ্যাও থাকিব কিন্তু জুবিন দা যি গ'ল আৰু নাহে এই লগবোৰে সকলো শেষ কৰি পেলালে জুবিন দাৰ জীৱনটো চুৱাই পেলালে আজি লাখ লাখ জনতাৰ দেখিছেনে কিমান ভিৰ হৈছে জুবিন দাক এনেদৰে আদৰিবৰ কাৰণে হয়তো আপোনালোকে অনুভৱ কৰিছে যে আজিৰ দিনটো কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমাৰ ৰাজ্যত সকলো পগলা হৈ আছে জুবিন দাৰ কাৰণে চাওকচোন আজি জুবিন দা এনেদৰে হঠাতে যে নাইকিয়া হৈ যাব কোনো ভবা নাছিলে উচিত তদন্ত হ'ব লাগে সকলো ৰাইজে বিচাৰিছে তদন্ত হোৱাটো আৰু জুবিন দাৰ তেতিয়া আত্মাই শান্তি পাব কাৰণ জুবিন দা যাব বিচৰা নাছিলে ছিংগাপুৰলৈ তেওঁ জোৰ জবস্তি লৈ যোৱা হ'ল ইতিমধ্যে আপোনালোকে সকলোখিনি কথা গম পাইছে ক'বলৈ ভাষা নাই তেওঁ য'তে আছে ভালে থাকক সদায় আমাৰ মাজত এনেদৰে থাকিব আৰু ৰাইজ চাওক এনেকুৱা কেতিয়াও নেদেখা পৰিৱেশ আজি জীৱনত প্ৰথমবাৰৰ বাবে দেখিছোঁ আৰু সকলোৱে এনেকুৱা পৰিৱেশ আজি প্ৰথম দেখা পাইছে